মৰ্ণিং গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আছোঁ নতুন এটা ব্লগলৈ আপোনালোকক ৰাতিপুৱা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আজি ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। ৰাতিপুৱা 5টা বজাত চাওক কেনেকুৱা নিয়ৰ পৰি আছে, একদম দেখিছেনে গাইজ? বহুত নিয়ৰ আমাৰ ইয়াত। মানে আজি আমাৰ যিহেতুকে আগৰকেইটা ব্লগত কৈছিলোঁ আমাৰ ঘৰৰ খুঁটা পুতিব বুলি। আজি প্ৰথম নতুন ঘৰৰ, তাৰ কাৰণে আজি ৰাতিপুৱা বহুত সোনকালে উঠিব লগা হৈছে। আৰু এইফালে মিষ্টাৰ উঠিলে, চাই দিয়া এতিয়া মিষ্টাৰ উঠি এতিয়া জুই ধৰিব লৈছে। ময়ো উঠি আহিলোঁ। আৰু আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'ত। আৰু কালিয়ে বহুত বজাৰ কৰি আনিলে, যিহেতুকে জিয়াৰতখন কৰা হ'ব, দুৱাখন কৰা হ'ব। তাৰ কাৰণে এইবিলাক গিলাচ, ক্ষীৰ বনোৱা হ'ব। গোটেই বজাৰবোৰ কৰি আনিলে, ইয়াতে আছে। আৰু ৰন্ধা হৈ আছে। আৰু যিহেতুকে দোৱা কৰিব ৰাতিয়ে তামোল কাটি থৈছোঁ, নিমকি বনালোঁ ঘৰতে। আৰু এইফালে চাউল তিয়াই থৈছোঁ ৰাতিয়ে ক্ষীৰ বনাবৰ কাৰণে, দেখিছেনে গাইজ? এইফালে এইটো টেমাত চব ভাজি থৈছোঁ, আদা নহৰু পিঁয়াজ, আকৌ দুপৰীয়া মিস্ত্ৰীসকলক ভাত খুৱাবৰ কাৰণে। আৰু এইটোতে ক্ষীৰত দিবলৈ দাম নাৰিকল কাটি থৈছোঁ। এতিয়া ৰাতিয়ে গোটেইখিনি কৰি থৈছোঁ, আপোনালোকক দেখাব নহ'ল, বহুত কামৰ ব্যস্ততা। গতিকে আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে বনোৱা হৈ গ'ল দেই। আমাৰ ভণ্টি এজনীয়ে বনাইছে, চাওক। এয়া দুৱাৰ কাৰণে ক্ষীৰ বনাই হ'ল। আৰু এইফালে এতিয়া গাখীৰ গৰম কৰি আছোঁ চাহ বনাবৰ কাৰণে। আৰু দুপৰীয়া ভাত খাবৰ কাৰণে এয়া মিক্স চব্জি বনাবলৈ লৈছোঁ। আৰু আজি ৰাতিপুৱা বনালোঁ এয়া পোলাও, ভেজিটেবল পোলাও বনাইছোঁ। এইফালে দাইল বনোৱা, আৰু এইফালে কণী বইল কৰিলোঁ। আৰু কি কৰোঁ দেখাই থাকিম। আৰু এইফালে মিস্ত্ৰী দাই কাম লগাই আছে, দেখিছেনে গাইজ? এয়া এতিয়া দোৱা কৰি আছে, দেখিছে গাইজ? দোৱা কৰা হৈ গ'ল। এতিয়া সূতা পুতাৰ নিয়ম কৰিছে। প্ৰথমে আমাৰ শাহুমায়ে দিছে এয়া চাওক মছলা। যিহেতুকে সূতা পুতিলে সকলো বয়োজ্যেষ্ঠই দিব লাগে, সেইকাৰণে আমাৰ মামাই, ডাঙৰ মামাই দিছে। এইফালে আমাৰ মছজিদৰ ইমাম চাহেব, তেওঁ এতিয়া দিব ওলাইছে। এয়া চাওক, 3বাৰকৈ দিব লাগে। আপোনালোকৰ এনেকৈ নিয়ম কৰেনে বাৰু? কমেণ্টত জনাব দেই। আৰু বৰষুণ দিছিল, যোৱা ৰাতি অলপ বোকা হৈছে। এয়া এজন মামা হয় আমাৰ গাঁৱৰে। সকলোৱে 3বাৰ দিব লাগে। আৰু এতিয়া এয়া এজন মামা হয়, এয়া দিছে দোৱাত। যিহেতুকে তেওঁলোকক মাতিছিলোঁ, প্ৰথমে তেওঁলোকক লৈয়ে নিয়মটো কৰা হৈছে। সেয়া এজন হ'ল আমাৰ মিষ্টাৰ মামাই, 2 নম্বৰ মামা। আমাৰ একদম মেইন মিস্ত্ৰীজনে পূৰা হাঁহি আছে দেই সূতা পুতিবৰ সময়ত। আৰু এয়া আমাৰ ঘৰৰ মালিক, হাজবেণ্ডে দিছে। আজি যিহেতুকে জুম্মাবাৰ, সকলোকে মোৰ ফালৰ পৰা জুম্মা মুবাৰক জনালোঁ। আৰু এইটো এটা ভাইটি হয়, মাছৰুম। এতিয়া আমাৰ দিব, এতিয়া মই দিব লৈছোঁ। চাওক গাইজ, দিব লাগে বোলে নিয়ম, সেইকাৰণে দিছোঁ। আৰু এতিয়া আমাৰ বেটীয়ে দিব। বৰ হেঁপাহ। গাইজ, এয়া মই এতিয়া খাব লৈছোঁ ক্ষীৰ, নিমকি আৰু ৰসগোল্লা, দুৱাৰ বস্তু যিহেতুকে।
আৰু বেটিয়ে মোবাইল চাই আছে। এফালে এইয়া বৌ, এইফালে সৰু আই, এইফালে জানমণি, চব বনোৱা মেলাত লাগি আছে আৰু। এয়া দেখিছে আমাৰ মিস্ত্ৰী দাহঁতক ভাত খাব দিছো দেই। কোৱা লাজ কৰিব কিয় লাগে? ভাত খাই আছো ব্ৰইলাৰ দি, মাংস দি, চালাড দি, চব দি খাই আছো, বঢ়িয়া লাগিছে। আজি ফাৰ্ষ্ট খুঁটা এইটো পুতিছিলে, এইটো আৰু এতিয়া 9টা খুঁটা আজি হৈ গ'ল পুতা। গোটেই ঢালাই মানে দি ধুনীয়াকৈ বনাইছে আৰু এয়া চাওক। আমাৰ এয়া ইটা পেলাই আছে গাড়ী দি চাওক। গাইজ আজি ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ অতি সোনকালে। বাই বাই।